হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই দীপাংকৰ। আজি মই আহি উপস্থিত হৈছোঁ ওদালগুৰি জিলাৰ অসমজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ত। আজি এইখন মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে নৱাগত আদৰণি সভা। মই পোনে পোনে ইয়াৰ দৃষ্টাংশ দেখাবলৈ কেমেৰা পাৰ্চন সহযোগী অনুৰোধ জনাইছোঁ। এই সন্দৰ্ভত চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন। আমি বিগত বৰ্ষবোৰৰ দৰে অসমজ্যোতি কনিষ্ঠ মহাবিদ্যালয় 2024 বৰ্ষৰ আজি নৱাগত আদৰণি সভাখন যথেষ্ট উলহ মালহেৰে আমি উদযাপন কৰিছোঁ। আমি মূল সভাখন মুকলি সভাৰ যিখিনি কাৰ্যসূচী ৰাখিছিলোঁ খুব সুন্দৰভাৱে সম্পূৰ্ণ হৈছে এই কাৰ্যসূচীসমূহ, আৰু তাত আমাৰ ছাত্ৰ ছাত্ৰীৰ যি অংশগ্ৰহণ, আমি সেই অংশগ্ৰহণ দেখা পাই যথেষ্ট উৎফুল্লিত হৈছোঁ। আৰু বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পিছতে আমি তেওঁলোকে নৃত্য আৰু গীত পৰিৱেশন কৰিছে, দলীয় নৃত্য নাচিছে, খুব সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছে। আমি ভাবিছোঁ তেওঁলোকৰ মাজত যথেষ্ট প্ৰতিভা লুকাই আছে, আৰু তেওঁলোকে শান্তিপূৰ্ণভাৱে বা ছাত্ৰকথা সভাৰ সদস্যসকলেও এই অনুষ্ঠানটো সফল কৰিবৰ বাবে যথেষ্ট কষ্ট কৰিছে তেওঁলোকে, আৰু সেইবাবে হয়তো এই অনুষ্ঠানটো ইমান সুন্দৰভাৱে এতিয়ালৈকে আগবাঢ়িছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ পৰৱৰ্তী যি অনুষ্ঠান আছে, বিশেষকৈ আমাৰ আমন্ত্ৰিত শিল্পীৰ যি গীতৰ অনুষ্ঠান আছে, এই অনুষ্ঠানখিনিও আমাৰ সুকলমে চলিব। আৰু এইবোৰ হৈছে এটা সহবিদ্যায়তনিক কাৰ্যাৱলী। ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে নেতৃত্বৰ যিবিলাক গুণ বা সময়ানুৱৰ্তিতা বা শৃংখলাবদ্ধতাৰ যিখিনি জ্ঞান, এই জ্ঞান আয়ত্ত কৰাৰ লগতে নিজৰ জীৱনটো গঢ় দিয়াৰ কাৰণে যিখিনি প্ৰয়োজনীয় গুণ, সেই গুণখিনিও তেওঁলোকে আয়ত্ত কৰিব পাৰি আমি আশা ৰাখোঁ। ইয়াৰ পৰাই তেওঁলোকে নেতৃত্ব বহন কৰি নিজৰ দেশ তথা জাতিলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব, শিক্ষাৰ ক্ষেত্ৰখনলৈ তেওঁলোকে সুনাম কঢ়িয়াই আনিব পাৰিব বুলি আমি আশা কৰিছোঁ। আৰু এই অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ সন্থাৰ সদস্যসকলে হওক বা আমাৰ ছাত্ৰ একতা সভাৰ সদস্যসকল বা অন্যান্য যিসকল আমাৰ পৰিচালনা সমিতিৰ যিবিলাক সদস্য বা বিষয়ববীয়াসকলে আমাক যিখিনি দিহা পৰামৰ্শ দিলে, সহায় সহযোগিতা আগবঢ়ালে, এই সকলোখিনি পাই আমি যথেষ্ট আনন্দিত হৈছোঁ, যথেষ্ট উৎসাহিত হৈছোঁ। আৰু এই অনুষ্ঠানটোক এটা সবল অনুষ্ঠানলৈ গঢ়ি তুলিবলৈ আমি প্ৰয়াস কৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা কেনেকুৱা? ছাত্ৰ ছাত্ৰী যথেষ্ট উপস্থিতি হৈছে। এইবাৰ আমাৰ বহু ল'ৰা ছোৱালী আছিলে। আমি ইয়াত আজি প্ৰায় 700ৰো অধিক ছাত্ৰ ছাত্ৰী আমি দেখা পাইছোঁ। গতিকে সি আমাৰ কাৰণে যথেষ্ট বুলি আমি ভাবিছোঁ এই উপস্থিতি। নৱাগত ছাত্ৰ ছাত্ৰীসকলক কি পৰামৰ্শ দিব? আমি নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট প্ৰতিভাৰ সন্ধান পাইছোঁ, আৰু তেওঁলোকৰ মাজতো আমি যিটো আমাৰ নেতৃত্ব বা প্ৰতিভাৰ আছে লুকাই, সেইখিনি আমি বিকাশ কৰাৰ কাৰণে সুবিধা প্ৰদান কৰিম। আৰু তেওঁলোকে যাতে শৈক্ষিক ক্ষেত্ৰখনত সুনাম কঢ়িয়াই আনি আমাৰ মহাবিদ্যালয়খনৰ লগতে অসমলৈ সুনাম কঢ়িয়াই বা গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে আমি প্ৰয়াস কৰিম শিক্ষাগুৰুসকল। হয়, কি ক'ব আপুনি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কেনেকুৱা লাগিছে? হয়, মই আজিৰ এই পবিত্ৰ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে থাকি বৰ গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এইকাৰণে আমাৰ অসমজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যিখিনি নৱাগত ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো মই এটা পৰামৰ্শ হিচাপে ক'ব খোজোঁ যে মহাবিদ্যালয়ৰ নীতি নিয়ম মানি বা ইয়াৰ যিখিনি পাঠদান বা পাঠ গ্ৰহণ কাৰ্যসূচী গোটেইখিনিতে ভালে অংশগ্ৰহণ কৰি কিনে ভৱিষ্যত জীৱনত আগুৱাই যাওক, সেইখিনি আশা কৰিছোঁ। আৰু লগতে মই আজি এই 12 অনুষ্ঠানত উপস্থিত থাকি যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰিছোঁ, আৰু আশা কৰোঁ আজি যি দেখা পালোঁ যে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট ধুনীয়াকৈ আমাৰ অনুষ্ঠানটো পৰিচালনা কৰাত সহায় কৰিছে, বা তেওঁলোকৰ নীতি নিয়ম সকলোৱে ভালকৈ মানিছে বুলি দেখা পালোঁ। আৰু মঞ্চৰ মাজতে কেইজনমান ছাত্ৰ ছাত্ৰীয়ে উঠি কিনে ভৱিষ্যতত তেওঁলোকৰ ভাল ৰিজাল্ট সম্পৰ্কেও আমাক প্ৰতিশ্ৰুতি কৰা দেখা পালোঁ। গতিকে আশা কৰোঁ যে আমাৰ নৱ বা দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীসকল বা প্ৰথম বাৰ্ষিক নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলেও ভৱিষ্যতে ভাল ৰিজাল্ট, ভাল ফলাফল লাভ কৰি মহাবিদ্যালয়খনৰ গৌৰৱ কঢ়িয়াই আনিব বুলি মই আশা কৰিলোঁ। কি ক'ব? আজি অসমজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা অনুষ্ঠিত হৈছে। এই বিগত বছৰৰ দৰে এইবাৰো অসমজ্যোতি কনিষ্ঠ বিদ্যালয়ত নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হৈছে। নৱাগত আদৰণি সভা মানে নতুনক আদৰণি জনোৱা হয়। গতিকে আমাৰ এই মহাবিদ্যালয়খনৰ বা বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয় এইটো এটা সংস্কৃতি যে যিখিনি আমাৰ নৱাগত, সেই নৱাগতক এই মহাবিদ্যালয়খনে আদৰণি জনোৱা হয়। তেওঁলোকক আমি এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী হিচাপে তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ। আমি এটা কথাই তেওঁলোকক অনুৰোধ জনাব বিচাৰিছোঁ যাতে আগন্তুক দিনত তেওঁলোকে এইখন মহাবিদ্যালয়ৰ যিহেতু অসম জ্যোতি, গতিকে এই জ্যোতিৰ পোহৰ কৰি তোলে, তেওঁলোকে যাতে মহাবিদ্যালয়খনৰ নাম উজ্জ্বল কৰিব পাৰে, প্ৰতিটো ক্ষেত্ৰতে যাতে মহাবিদ্যালয়খনে অসমৰ আগশাৰী মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যাতে অহোপুৰুষাৰ্থ চেষ্টা কৰে। সকলোলৈ অলেখ শুভকামনা জনাই মই সকলোলৈ ধন্যবাদ জনাইছোঁ, আৰু মহাবিদ্যালয়খনৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। নৱাগতসকলক কি পৰামৰ্শ দিব আপুনি?
আজি আমি অসমজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ মুকলি সভাত উপস্থিত আছিলোঁ। আজিৰ সভাত আমি চাইছোঁ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে নৱাগতসকলক আদৰণি জনাইছে আৰু ভাষণত কৈছে যে নতুন যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক মৰম কৰিব আৰু ডাঙৰক তেওঁলোকে সন্মান কৰিবলৈ পৰামৰ্শ দিছে। আমিও ছাত্ৰ ছাত্ৰীক ক'ম যে তোমালোকে নতুনকৈ আমাৰ অসমজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ত নামভৰ্তি কৰিছা, তোমালোকে কলেজৰ যাতে যিটো নাম আছে উজ্জ্বল, আমিও এইখন মহাবিদ্যালয়তে প্ৰাক্তন ছাত্ৰ আছোঁ, আমি এইখন মহাবিদ্যালয়তে পঢ়ি গৈছোঁ। আজিলৈকে আমাৰ কলেজত তেনেকুৱা একো বেয়া নাম আমি শুনা নাই। তোমালোকে এই নামটো যাতে অক্ষুণ্ণ ৰাখা তাৰে আমি কামনা কৰিছোঁ। আৰু আজিৰ সভাত যিসকল অতিথিসকল উপস্থিত আছিল তেওঁলোকে বহুত মূল্যৱান কথা কৈছে, সেইবিলাক কথা তোমালোকে নিজৰ জীৱনত গঢ়ি তুলিবা বুলি আমি আশা কৰিছোঁ। কি ক'বা প্ৰাক্তন ছাত্ৰ হিচাপে নৱাগতসকলক কি পৰামৰ্শ দিবা? খুব সুন্দৰ অনুষ্ঠান, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকোঁ অনুষ্ঠানটোত। আমি আশা কৰিম যাতে আমাৰ এই বৃহত্তৰ অঞ্চলত এক ধুনীয়া কলেজ, এক ভাল ফলাফল গঢ়া কলেজ অসমজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ত মই উপস্থিত থাকি বহুত আনন্দ লাগিল। ইতিমধ্যে আপোনালোকে চাব পাৰিছে যে বিভিন্ন মুকলি সভা ইতিমধ্যে অনুষ্ঠিত কৰা হৈছিল। ইতিমধ্যে জ্যেষ্ঠ ব্যক্তিসকলে বিভিন্ন বিষয়ত আমন্ত্ৰণ কৰি অনা অতিথিসকলে ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিছে। এই পৰামৰ্শবোৰ যাতে ছাত্ৰ ছাত্ৰীসকলে মানি চলে তেখেতসকলৰ ভৱিষ্যত ভাল হ'ব তাৰে কামনা কৰিছোঁ। খুব সুন্দৰ অনুষ্ঠান, মই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিলোঁ। এইখিনিয়ে।